সেই দোস্ত জুবিন দাই ন্যায় পাবনে? তেওঁ সঁচাকৈ ন্যায় পাবনে? আমাৰ অসমীয়াৰ প্ৰত্যেকজন মানুহৰ অন্তৰত সোমাই আছে এই কুৱেশ্যনটোৱে। এই প্ৰশ্নটো প্ৰত্যেকজন মানুহৰ অন্তৰত সোমাই আছে, জুবিন দাই ন্যায় পাবনে? জুবিন দাই ন্যায় পাবনে? কিন্তু ন্যায় কেনেকৈ পাব? ন্যায় পাবলৈ হ'লে আমাৰ চৰকাৰ ইয়াৰ এই ক্ষেত্ৰত ফুল্লি সহযোগিতা লাগিব। চৰকাৰ যদি আমাক সহায় নকৰে, চৰকাৰ যদি ৰাজপথলৈ ওলাই আহে জুবিন দাই ন্যায় বিচাৰি, তেনেহ'লে আমাৰ জনসাধাৰণে ন্যায় বিচাৰিব। জুবিন দাই ন্যায়ৰ কাৰণে কাৰ ওচৰলৈ যাব? কাৰ ওচৰলৈ যাব? চৰকাৰৰ ওচৰলৈ যাব। চৰকাৰে প্ৰেছাৰ দিব লাগিব। কাক দিব লাগিব? আপোনালোকে সেইটো মেইন পইণ্ট। আমি যদি প্ৰেছাৰটো চৰকাৰে কাক প্ৰেছাৰ দিব? যদি চৰকাৰে যদি এনেকৈ কৰিবলগীয়াত পৰে যে আপুনি ৰাজপথত যদি জুবিন দাই ন্যায় বিচাৰি ওলাই উঠি চব গোটেই মানুহবিলাক যদি আপুনি কিছুমান ভুৱা আমাৰ জুবিন দাৰ প্ৰেমিক বুলি কৈ পিনি এনেকৈ কৰে, এইবিলাক কাম কৰে, জুবিন দাই কেতিয়াও ন্যায় নাপায়। আপুনি চাওক, ইলেকশ্যনৰ পিছত এই বস্তুটো ঠাণ্ডা হৈ যাব। আপুনি প্ৰথমতে দেখিছিলে আপোনালোকে জুবিন দাৰ ঢুকুৱাৰ এসপ্তাহলৈকে আমি উত্তেজিত হৈ আছিলোঁ। প্ৰত্যেকজন আমি অসমীয়া মানুহ উত্তেজিত হৈ আছিলোঁ। কিন্তু লাহে লাহে জুবিন দাৰ এই কথাটোৰ পৰা আঁতৰি আমি নিজৰ কৰ্মস্থললৈ গৈছোঁ। হয়, আমি কাম কৰিবই লাগিব, কাম নকৰিলে নহ'ব। কিয়নো আমাক চৰকাৰে এনেকুৱা এটা মেচিন পৰ্যন্ত সৃষ্টি কৰিছে, আমাক চৰকাৰে এনেকুৱালৈ লৈ গৈছে। আপুনি চাওক, আজিকালি চৰকাৰে ফ্ৰী চাউল দি দিছে। ফ্ৰী চাউল দি দিয়াৰ লগে লগে মানুহে খেতি নকৰিবলৈ বাদ দি দিলে। চাউল ক'ৰ পৰা আহিছে, ক'ৰ পৰা নাই অহা, এইবিলাক মতলব নাই। মানুহে ভাবিছেনে, মানুহে দেখিছেনে, মানুহ পথাৰলৈ কেইটামান আজিকালি যায় পথাৰলৈ? আমাৰ গাঁৱৰ কেইটা মানুহ পথাৰলৈ যায়? পথাৰ যাবলৈ বাদ দি দিলে, কাৰণ ফ্ৰী চাউল পাইছে। চৰকাৰে আমাৰ নতুন যুৱচামক ক'লৈ লৈ গৈছে আমি একো গমেই পোৱা নাই। প্ৰত্যেকটো মানুহে ফ্ৰী চাউল পাইছে, খেতি কৰিবলৈ বাদ দি দিছে। কিন্তু বস্তুতে দাম বাঢ়িছে। বস্তু দাম বাঢ়িলে আমি কাম কৰিবই লাগিব। আগতে চাওক, আপুনি 2-3 হাজাৰ টকাত এখন ঘৰ বা মেক্সিমাম 5 হাজাৰ টকাত এখন ঘৰ চলি গৈছিলে। সেই ঘৰখন এতিয়া বাইডেবল, মানে 10 হাজাৰ টকাটো এখন ঘৰ চলিবলৈ দিগদাৰ হৈ গৈছে। কিয়? বস্তু দাম বাঢ়িছে। মিঠাতেলৰ আজিকালি দাম কিমান হৈছে? এতিয়া আপোনাৰ ইলেকশ্যনৰ আগলৈকে বস্তু দাম কমি যাব। ইলেকশ্যনৰ পিছত আকৌ বস্তু দাম বাঢ়িব। আকৌ আমি যেতিয়া বস্তু দাম বাঢ়িব, জুবিন দাৰ এই কথাবিলাক চব পাহৰি যাব, কাৰণ বস্তু দাম বাঢ়িব। এখন ঘৰ চলিবলৈ পইচা লাগে, এটা ফেমিলি চলিবলৈ এটা পইচা লাগে। পইচা যদি নাথাকে আমি কি কৰিম? চাউল দিছে, চাউল দি পিনি মানুহে কি হেৰি কৰিছে নেকি? বা আমাক কিবা কৈছে? 1250 টকা এটা মানুহক 1250 টকা আছে, কিন্তু ধাৰ কিমান লগাইছে চৰকাৰে? মই কোনো বিজেপি কংগ্ৰেছ কোনো সংগঠনৰ বা কোনো হেৰি মানুহ নহয়, কিন্তু মই এটাই ক'ম, আপোনালোকে যে চৰকাৰ কৰিবলৈ মন আছে, চৰকাৰ কৰক, কিন্তু ধাৰ কৰি পিনি আমাক 1250 টকা বা PM কিষাণৰ পইচা দিব নালাগে। এতিয়া ৰিচেণ্ট PM কিষাণৰ পইচা দিব। এতিয়া এই পইচাকেইটা পাই পিনি একো আমি ৰজা নহওঁ। 1250 টকা পাই পিনি একো ৰজা নহওঁ আমি। আমাৰ জনসাধাৰণেও ভাবিব লাগে যে 1250 টকা দিছে, আমাক বহুত ভাল। 1250 টকা দিছে, তোমালোকৰ 1250 টকা ঠাইত কিমান টকা চৰকাৰে লুটি আছে গম পায়নে? প্ৰত্যেক মাহে লোন লৈ আছে আমাৰ অসম চৰকাৰে। লাখ টকা কোটি ঘৰত গৈছেগৈ ধাৰৰ বোজা। এই ধাৰখিনি কোনে মাৰিব? আপোনালোকে জানেনে? কোনে মাৰিব ধাৰ? আমি মাৰিব লাগিব। কেনেকৈ মাৰিম? বস্তু দাম বাঢ়িব। আলু ছিজনত আপুনি 7 টকা 5 টকাত আলু হয়। এতিয়া আপুনি ছিজনত সেই আলু 20 টকা কিনিব লাগিব। আপুনি চাওক, 10 টকা যদি হয় ছিজনত, সেই আলু যদি 20 টকা হয়, 10 টকা আপোনাৰ টেক্স কোনে ল'লে? চৰকাৰে ল'লে। আপোনাক 1250 টকাতে দি আছে, চৰকাৰে এনেই দি থকা নাই। এনে ৰাইজ সজাগ হওক। জুবিন দাৰ ন্যায়ৰ কাৰণে আমি জাষ্টিছ জুবিন দা বুলি আমি কৈ আছোঁ, আমি জুবিন দাই ন্যায় পাওক। ৰাইজ এক হ'ব লাগিব, ৰাইজ ভাগ হ'ব লাগিব।
প্লিজ পলিটিক্স নকৰিব। বিজেপি চৰকাৰৰ অলপমান মানুহ দুটকা পইচাৰ কাৰণে জুবিন দাৰ বিৰুদ্ধে গৈ পিনি বা সেইদিনাখন দেখিলোঁ আমি বিজেপি চৰকাৰে যেতিয়া ৰাজপথত ন্যায় বিচাৰি ওলাই আহিছিলে, তেতিয়া সেই মানুহখিনিয়ে ক'ব পৰা নাই যে কিয় আহিছোঁ। সেই মানুহখিনি গম পাইছেনে? এইটো হৈছে পলিটিক্স। মোৰ ফালৰ পৰা এটাই কথা, এখন চৰকাৰক মিনিমাম 5 বছৰ দিব লাগে। 5 বছৰৰ পিছত সেই চৰকাৰখন ভাঙি পিনি বেলেগ এখন চৰকাৰ দিব লাগে। আমি ইমানেই মানুহবিলাক আমি মানে পইচাৰ কাৰণে হেৰিয়ে ফ্ৰী চাউলৰ কাৰণে আমি একেখন চৰকাৰক 15 বছৰ 10 বছৰ দি দিওঁ। ভুল আমাৰ জনসাধাৰণৰ ভুল। আমি জনসাধাৰণ যদি আজি সজাগ নোহোৱাহেঁতেন না, আমি যদি জনসাধাৰণ সজাগ হওঁ, চৰকাৰে আমাৰ পৰা কেতিয়াও পইচা লুটিব নোৱাৰে। আমাৰ পৰা পইচা লুটি আছে হয়, বিজেপি চৰকাৰে ভাল কাম কৰিছে, ৰাস্তা কৰিছে, ভাল ৰাস্তা বনাইছে, কিন্তু মানুহে বুজি পোৱা নাই যে আমাক যে আপুনি এখন ঘৰ আজি 10 বছৰ আগত এখন ঘৰ চলিবলৈ কিমান টকা লাগিছে, 2000 টকা বা 3000 টকা এখন ঘৰ চলিছে, সেই আজি 10,000 টকাত সেইখন ঘৰ চলিব পৰা নাই। কিয় চলিব পৰা নাই? বস্তুৰ দাম বাঢ়িছে। কিয় বাঢ়িছে? মানুহে বুজি পাইছেনে? নাই পোৱা। মানুহে ভাবিছে বৃদ্ধ পেঞ্চন পাইছে, অৰুণোদয় আঁচনি পাইছে, PM কিষাণ পাইছে, আৰু কি লাগে? এইকেইটাই আমাক নহয়। ৰাইজ এক হওক, জুবিন দাৰ হৈ পিনি আমি এক হ'ব লাগিব। ৰাইজ ওলাই আহিব লাগিব। চৰকাৰৰ বিৰুদ্ধেও নহয়, নাই বিজেপি নাই কংগ্ৰেছ, মই এনেকুৱা কোনো নহয়, কিন্তু ৰাইজ এক হওক, একতা হওক। ৰাইজক মই এটাই ক'ম, জুবিন দা হৈ পিনি আমি এক হ'ব লাগিব। ন্যায় পাবৰ কাৰণে এক হ'ব লাগিব। যদি এক নহওঁ না, আমি জুবিন দাই কেতিয়াও ন্যায় নাপায়। চৰকাৰে প্ৰেছাৰ দিব লাগিব, মেইন কথা চৰকাৰে প্ৰেছাৰ দিব লাগিব, আৰু আমিও চৰকাৰক প্ৰেছাৰ দিব লাগিব। লাষ্ট এটাই ক'ম, পলিটিক্স নকৰিব জুবিন দাৰ ওপৰত, প্লিজ পলিটিক্স নকৰিব।